আৰু পলিটিকেল সায়েন্স সাবজেক্টটো তোমালোকে আসামিছৰ দৰে প্যাৰাগ্ৰাফত বেছিকৈ এক্সপ্লেইন নকৰিবা লং কুৱেশ্যনৰ ক্ষেত্ৰত কনক্লুজন দিবলৈ আৰু ইন্ট্ৰডাকশন দিবলৈ একেবাৰে নাপাহৰিবা হেল্ল' ফ্ৰেণ্ডছ হাউ আৰ ইউ যিসকলে এবাৰ 2026 বৰ্ষত এইচএছ ফাইনেল এক্সাম দি আছে তোমালোকৰ বাবে এই ভিডিঅ'টো তোমালোকৰ ইতিমধ্যে দুটা এক্সাম হৈ গ'ল ইংলিছ আৰু আসামিজ এক্সামটো হৈ গ'ল গতিকে আৰু তোমালোকৰ হাতত চাৰিটা সাবজেক্ট আছে যিকেইটা সাবজেক্ট ভালদৰে তোমালোকে ভাল এটা মাৰ্কস স্কোৰ কৰিবলৈ তোমালোকে বহুত দিন সময় পাইছা কাৰণ পৰীক্ষাৰ মাজতে তোমালোকে প্ৰায় 20 দিন মানৰ গ্যাপ পাইছা গতিকে তোমালোকৰ সাবজেক্ট আছে চাৰিটা সেই চাৰিটা সাবজেক্টত তোমালোকে 5 দিনকে ভগাই লৈছা নিশ্চয় 5 দিনকে ভগাই লবা 5 দিনকে ভগাই কিনে ধুনীয়াকৈ পঢ়িবা কাৰণ পিছত যেতিয়া তোমালোকৰ এক্সাম আৰম্ভ হৈ যাব তেতিয়া কিন্তু আৰু তোমালোকৰ এক্সামৰ মাজত বেছি দিন টাইম নাপাবা ভালদৰে পঢ়িবৰ কাৰণে এতিয়া তোমালোকে যেটো উইক সাবজেক্ট বুলি ভাবিছা তোমালোকৰ যেটো সাবজেক্ট ধৰিলে ইকোনমিক্স আছে কাৰোবাৰ বা জিওগ্ৰাফি সাবজেক্ট ভালদৰে পঢ়ি হোৱা নাছিলে বা ৰিভিজন ভালকে দিয়া হোৱা নাছিলে এই 20 দিনৰ ভিতৰতে তোমালোকে ভালদৰে 2-3 বাৰ 4 বাৰ মান পঢ়ি ৰিভিজন দি ল'ব পাৰিবা আৰু পলিটিকেল সায়েন্স সাবজেক্টটো বহুত ইজি হয় তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সাম কেনেকুৱা হৈছে কমেন্ট কৰি জনাবা নিশ্চয় তোমালোকৰ কিছুমান ইন্টাৰভিউ হৈছে আৰু তোমালোকৰ প্ৰজেক্টবোৰ জমা লৈছে তাত তোমালোকে 20ৰ ভিতৰত 20টো নোপোৱা কিন্তু 18 মাৰ্কস মান পাব পাৰা 17-18 মান পাবাই আৰু তোমালোকে কি কৰিবা পলিটিকেল সায়েন্স সাবজেক্টটো 80 মাৰ্কসৰ যেহেতু হ'ব গতিকে ফুল স্কোৰ কৰি আহিবলৈ চেষ্টা কৰিবা আৰু পলিটিকেল সায়েন্স সাবজেক্টটো তোমালোকে আসামিছৰ দৰে প্যাৰাগ্ৰাফত বেছিকৈ এক্সপ্লেইন নকৰিবা কাৰণ মই পলিটিকেল সায়েন্স সাবজেক্টটোত 93 মাৰ্কস পাবলৈ সক্ষম হৈছিলোঁ আৰু মই কেনেদৰে লিখিছিলোঁ মই কৈ আছো লং কুৱেশ্যন যেতিয়া আহিব যদি পাৰা যায় তোমালোকে চেষ্টা কৰিবা পয়েন্ট হিচাপে লিখিবৰ কাৰণে পয়েন্টটো দি কিনে অলপ দীঘলকৈ এক্সপ্লেইন কৰিবৰ কাৰণে চেষ্টা কৰিবা বাকি যিবোৰ 2 মাৰ্কসৰ 4 মাৰ্কসৰ থাকিব সেইবোৰ যিমানবোৰ পাৰা যায় তোমালোকে পয়েন্ট হিচাপে লিখিবা কাৰণ পয়েন্টত লিখিলে তোমালোকৰ মাৰ্কসবোৰ কাটিব নোৱাৰে আমাৰ যেনেদৰে এটা লং কুৱেশ্যন আহিছিলে ইন্ডিয়া চাইনা ইন্ডিয়া পাকিস্তান ইন্ডিয়া বাংলাদেশৰ মানে ৰিলেশনশিপ খুদিছিলে 6 মাৰ্কস না কিমান আছিল লং কুৱেশ্যন মই ধুনীয়াকৈ পয়েন্ট হিচাপে লিখি দিছিলো তাৰ বাবে সেই কুৱেশ্যনটোত মই ধুনীয়াকৈ 6 মাৰ্কস বা 5 মাৰ্কসটো পাইছোৱে চাগে তোমালোকে যদি এক্সপ্লেইন কৰি লিখা তেতিয়া 3-4 মাৰ্কস দিব পাৰে গতিকে পাৰাখিনি তোমালোকে পয়েন্ট হিচাপে লিখিবা আৰু বাকিখিনি যিমানবোৰ তোমালোকৰ শৰ্ট কুৱেশ্যন হয় সেইকেইটা চাই যাবা কাৰণ তোমালোকৰ বহুতখিনি অপচন দিয়ে শৰ্ট কুৱেশ্যনৰ ক্ষেত্ৰত যিবোৰ তোমালোকৰ কমন পৰিব পাৰে গতিকে দুইখন কিতাপ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে গতিকে দুইখন কিতাপৰ পৰা সমানে চাবা আৰু তোমালোকে লং শৰ্ট কুৱেশ্যনবোৰ ভালদৰে ওলাই যাবা আৰু 2 নম্বৰীয়া কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা সেইবোৰ তোমালোকৰ একদম একেবাৰে মাৰ্কস কাটিব নোৱাৰে গতিকে তোমালোকে যদি পয়েন্ট হিচাপে লিখা পলিটিকেল সায়েন্স সাবজেক্টটো তেন্তে ধুনীয়াকৈ মাৰ্কস স্কোৰ কৰিব পাৰিবা আৰু যদি কিবা এক্সপ্লেইন কৰিবও লাগে তে ধুনীয়াকৈ অলপ ইন্ট্ৰডাকশন দিবা ইন্ট্ৰডাকশন দি কিনে তোমালোকে মাজতে মেইন বডিটো লিখিবা হঠাৎ কি হয় কেনেকুৱা হয় ধুনীয়াকৈ মাজতে এক্সপ্লেইন কৰিবা অলপ তাৰ পিছত আকৌ কনক্লুজন দিবা লং কুৱেশ্যনৰ ক্ষেত্ৰত কনক্লুজন দিবলৈ আৰু ইন্ট্ৰডাকশন দিবলৈ একেবাৰে নাপাহৰিবা তেতিয়াহে লং কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকে ভাল মাৰ্কস পাব পাৰিবা আৰু 2 মাৰ্কস বা 4 মাৰ্কসৰ কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকে বেছি টাইম ওয়েষ্ট কৰিব নালাগে তোমালোকে কেৱল পয়েন্ট যেটো খুদিছে হেতু এনসার দিলে হল আৰু তোমালোকৰ কি কৰিবা 4 নম্বৰীয়া কুৱেশ্যন হলে অলপ ইন্ট্ৰডাকশন এটা দিবলৈ চেষ্টা কৰিবা আৰু পয়েন্ট কেটা লিখি দিবা তেতিয়া তোমালোকে ভাল মাৰ্কস পাবা আৰু যদি 5 নম্বৰীয়া আহিছে 5টা পয়েন্ট লিখি দিন আহিবা তোমালোকে 6টা বা 7টা দি থৈ আহিবলৈ চেষ্টা কৰিবা এটলিষ্ট এটা পয়েন্ট হলে বেছিকৈ দি থৈ আহিবা তেতিয়া ভাল আৰু ধৰি লওক 10 নম্বৰীয়া কুৱেশ্যন এটা আহিছে তোমালোকে 11টা পয়েন্ট যদি পাৰা তেন্তে লিখি থৈ আহিবা আৰু এনেদৰে পঢ়িলে শর্ট কুৱেশ্যন যদি ভালদৰে চোৱা আৰু লং কুৱেশ্যন যদি পঢ়ি যাও তেন্তে তোমালোকে ধুনীয়াকৈ পলিটিকেল সায়েন্স সাবজেক্টত 93 মাৰ্কস স্কোৰ কৰিব পাৰিবা আৰু তোমালোকৰ যেটো প্ৰ্যাকটিক্যাল এক্সাম আছে তাতো তোমালোকৰ ভাল এটা মাৰ্কস পাবাই সকলোৱে 18 19 এনেকুৱা পাবাই সকলোৱে গতিকে বেছি টেনচন ল'ব নালাগে আৰু জিওগ্ৰাফি সাবজেক্টটো তোমালোকৰ স্কোৰিং সাবজেক্ট হয় হেতুটো তোমালোকে ভালদৰে পঢ়া কিতাপখন কিন্তু ডাঙৰ হয় অলপ পঢ়োতে কষ্ট হয় যিখন কিনা কিতাপ হয় ৰেফাৰেন্স কিতাপ হেখন অলপ পঢ়োতে টাইম লাগিব পাৰে কিন্তু শর্ট কুৱেশ্যন বিলাক উলিয়াই ভালদৰে পঢ়া সেইবোৰ সাবজেক্ট পয়েন্ট হিচাপে লিখিবলৈ চেষ্টা কৰিবা জিওগ্ৰাফি সাবজেক্টটো তাতো তোমালোকে ধুনীয়াকৈ 80% কমন ৰাখিবই পাৰিবা মানে 80% কি 90% ৰাখিব পাৰে সকলোৱে কাৰণ জিওগ্ৰাফি সাবজেক্টটো বহুত ইজি হয় আৰু 30 মাৰ্কসে তোমালোকৰ প্ৰ্যাকটিক্যালত পাবা 30 ভিতৰত তোমালোকে 28 to 100% পাবাই 27 বা 28 পাবা গতিকে বাকিখিনি যদি ভালদৰে দিয়া পলিটিকেল সায়েন্স আৰু জিওগ্ৰাফি সাবজেক্টত তোমালোকে ধুনীয়াকৈ লেটাৰ মাৰ্কস স্কোৰ কৰিব পাৰিবা গতিকে আজিৰ ভিডিওটো এনেকুৱা ইমানে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা
নাপাহৰিবা নেক্সট আৰু তোমালোকৰ যদি কিবা ডাউট আছে সুধিবা তেন্তে মই তোমালোকৰ ডাউট অনুসৰি নেক্সট ভিডিঅ'বোৰ বনাই যাম গতিকে থেংক ইউ